পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত প্ৰতিটো ৰাজনৈতিক দলে কঁকালত টঙালি বান্ধিছে। পিছ পৰি থকা নাই ৰাইজৰ দলো। চেঙাৰ দক্ষিণ অংশৰ কেইবাটাও পঞ্চায়তত ৰাইজৰ দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ উদ্দেশ্যে বিভিন্ন পঞ্চায়তত ৰাইজৰ লগত মত বিনিময় কৰি পঞ্চায়তে আঞ্চলিক কমিটি গঠনৰ কাম ইতিমধ্যেই আৰম্ভ কৰিছে ৰাইজৰ দলে। সোমবাৰে চেঙাৰ শুখুৱাৰঝাৰৰ বজাৰত ৰাইজৰ দলৰ আঞ্চলিক সমিতি গঠন কৰাৰ উদ্দেশ্যে এখন সাধাৰণ সভা অনুষ্ঠিত কৰা হয় যদিও বিভিন্ন আলোচনাৰ অন্তত এখন আহ্বায়ক কমিটি গঠন কৰি দিয়া হয়। উক্ত সভাতে ৰাইজৰ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ প্ৰায় 50ৰো অধিক লোকে কংগ্ৰেছ আৰু AIUDF দলৰ পৰা আহি ৰাইজৰ দলত যোগদান কৰাৰ পিছত ৰাইজৰ দল জিন্দাবাদ, অখিল গগৈ জিন্দাবাদ আদি বিভিন্ন শ্লোগানেৰে পৰিৱেশ সজীৱ কৰি তোলে। সভাত উপস্থিত থাকে কৃষক মুক্তি দলৰ উপসভাপতি নাজিমুল হক, বৰপেটা জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰচাৰ সম্পাদক ইয়ালিয়াছ আহমেদ, লগতে উপস্থিত থাকে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা ইনামুল হক। আজি আমি চুকাৰজাৰ চৰ চেঙা সমষ্টিৰ চুকাৰজাৰ চৰত আজি আমি যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰিছিলোঁ আৰু কংগ্ৰেছ আৰু AIUDF দলৰ পৰা প্ৰায় 50-60জন মান কৰ্মীয়ে আজি ৰাইজৰ দলৰ প্ৰতি আকৃষ্ট হৈ আৰু অখিল গগৈ ডাঙৰীয়াৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আজি ৰাইজৰ দলত যোগদান কৰিছে। এই যোগদান কাৰ্যসূচীৰ পৰা আমি বিজেপি চৰকাৰক স্পষ্টভাৱে আমি কৈ দিব বিচাৰিছোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা 2 নম্বৰী দগাবাজ আৰু সাম্প্ৰদায়িক মুখ্যমন্ত্ৰী অসমত 26ত আৰু বিজেপি দলে কোনো পৰ্যায় চৰকাৰ গঠন কৰিব নোৱাৰে। কাৰণ ইতিমধ্যে অসমৰ জনগণে সাম্প্ৰদায়িক ৰাজনীতিক প্ৰত্যাখ্যান কৰি সঁচাকৈ মানুহৰ ৰাজনীতি প্ৰতিষ্ঠা কৰাৰ কাৰণে মানুহে আজি উঠি পৰি লাগিছে। গতিকে আমি এই কাৰ্যসূচীৰ পৰা স্পষ্টভাৱে আমি কৈ দিব বিচাৰিছোঁ যে অনাগত সময়ত 26ৰ বিধানসভা নিৰ্বাচনত বিজেপি চৰকাৰক সমূলঞ্চে ব্ৰহ্মপুত্ৰ নদীত নিক্ষেপ কৰা হ'ব আৰু ৰাইজৰ দলে আৰু কংগ্ৰেছ আৰু বিভিন্ন বিৰোধী দলসমূহে একেলগ হৈ সঁচাকৈ অসমত 26ত জনগণৰ চৰকাৰ প্ৰতিষ্ঠা হ'ব, সাধাৰণ মানুহৰ চৰকাৰ প্ৰতিষ্ঠা হ'ব আৰু অনাগত সময়ত আমাৰ যি চৰ অঞ্চলৰ যি মূল সমস্যা, যি কৃষকৰ যি মাটিৰ পাট্টাৰ সমস্যা, এই মাটিৰ পাট্টাৰ সমস্যা নিশ্চিতভাৱে আমাৰ সমাধান কৰা হ'ব। বাগমাৰাচৰৰ পৰা নুৰজামাল হুছেইনৰ ৰিপৰ্ট, প্ৰাতঃ টাইম। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।